হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলোৱে ভালে আছে। আৰু এতিয়া বাজিছে 9টামান আৰু যাবলৈ ওলাইছোঁ ঘৰ। এইপিনে পেকিং কৰি লৈছোঁ, দুদিনমান থকাকৈ যাম, সেইকাৰণে বেটীৰ কাপোৰবোৰো ভৰাই লৈছোঁ। আৰু বাইকত আমি তিনিটাই যাম। আৰু এয়া বেটীক বেগত লৈছোঁ। আৰু বাইকত ইমান বতাহ, গম পাইছেনে ফ্ৰেণ্ডছ। আৰু এতিয়া যিহেতু ঠাণ্ডা দিন সোমাই গ'ল, সেইকাৰণে ধুনীয়াকৈ বেটীক ঢাকি মেলি লৈছোঁ দেই, নহ'লে বহুত বতাহ আৰু চৰ্দি লাগি যাব ছোৱালীজনীক। তো বাটত অলপ এনেকুৱা দেখুৱাইছোঁ। আৰু এয়া আহিছোঁ, গাঁৱলীয়া পৰিৱেশ আমাৰ। আৰু তাৰপিছত আহি পালোঁ ঘৰ। আৰু এয়া মায়ে বেটীক লৈছে, নাতিনীয়েকক পাইছে আৰু এনাইকে দেই। তো এয়া অলপ দেৰি এনেকৈ অকণমান ভিডিঅ'ত মাকো দেখুৱাই দিলোঁ। আৰু ফ্ৰেণ্ডছ, এয়া আমাৰ ড্ৰয়িং ৰুমটো দেখিছেনে ফ্ৰেণ্ডছ, আমাৰ মাটি ঘৰে হয় বাৰু। তাৰপিছত কাপোৰ কানি চেঞ্জ কৰিলোঁ, ভাত পানী খাই মিষ্টাৰে ঘূৰি গ'ল আৰু হেমত ভিডিঅ' কৰা নহ'ল বাৰু। আৰু এইটো হৈ গ'ল গধূলি সময়ত। আৰু একেবাৰে এয়া দেহাকো চেঞ্জ কৰি দিছোঁ আৰু ডাইনিং ৰুমতে বহি আছোঁ। আৰু তো ফ্ৰেণ্ডছ, মই আছোঁ এতিয়া পাকঘৰত, মানে আমাৰ মাহঁতৰ ঘৰত দেই। এয়া আৰু মই এতিয়া বনাব লৈছোঁ, মাছ বনাম, মাছ বিলাহী। এইপিনে আনিছে ভাইটিয়ে মাছ আৰু আধা কেজি, কাৰণ 3টা মানুহে, আমাৰ দেহা লগাই 4টা। আৰু এইফালে আনিছে বিলাহী এপোৱা, তো তাকে মই এতিয়া বনাব লাগিব। তো আমাৰ মাহঁতৰো মাটি ঘৰে হয় দেই, মানে পকা ঘৰ নহয়। আৰু এইপিনে আমাৰ মুনু চক কিমান ডাঙৰ। আৰু টমি হৈ গ'ল টমি। ইয়াত দেখিছেনে, আমি কাণ কাটি থৈছিলোঁ, পগলা কুকুৰে কামুৰিলে হেনো কাণ কাটি দিলে মানে ঘপককৈ পগলা নহয় বুলি কয়। কিন্তু আজি কেইবা বছৰ হ'ল আমি কাণ কাটি দিছোঁ। কথাটো কিমান হয়তো নাজানো, কিন্তু কাণটো কাটি দিয়াৰ কাৰণে আজিলৈকে ঠিকে আছে বাৰু। আৰু এইফালে চব সৰু বাচন এখন। আৰু এই সৰু বাচনখন মানে সৰুতে স্কুল লৈ গৈছিলোঁ, আমাৰ মানে স্কুলত স্কুলত ভাত দিছিলেতো, তো এইটো চাই মনত পৰি গ'ল। আৰু এতিয়াও আছে চক। আৰু মাছখিনি মই ধুই ইয়াতে থৈ ল'ম। আৰু মাছৰ পিচবোৰ অলপ সৰু সৰু কিন্তু দেই, সৰু কাটি দিছিলে। আৰু তাতে কটাই মেলিয়ে আনিছিলে, বৰ ডাঙৰ পিচ কৰা নাই। আধা কেজি মাছ আৰু সেইকাৰণে পিচবোৰ অলপ সৰু, মানে সৰহ হৈ গৈছে। আৰু এইফালে ভাতটো বনোৱা হৈ গ'ল। আৰু এইপিনে দেখিছেনে, কেৰাহী পাতিছোঁ। আৰু এতিয়া মাছটো হালধি নিমখ সানি ল'লোঁ আৰু ফ্ৰাই কৰিম। আৰু এইপিনে কেৰাহীটো মানে গৰম হৈ গ'ল। আৰু এতিয়া ইয়াতে মাছখিনি ভাজিবৰ কাৰণে তেল ঢালি ল'ম। ইয়াতে জোখৰ অনুসৰি তেল ঢালিম, মানে অলপ সৰহকৈ ঢালি লৈছোঁ। কেৰাহীখন অকণ বহল, মানে গোটেইখিনি মাছ একেলগতে হৈ যাব। তো এইপিনে দেখিছেনে ফ্ৰেণ্ডছ, অকণ সৰহকৈ ঢালি লৈছোঁ। আৰু এইপিনে ধোঁৱা ওলাই গৈছে এয়া। আৰু এতিয়া ইয়াৰ পৰা মাছ মানে এপিচকৈ গোটেইখিনিকে দি ল'ম। আৰু এয়া একেবাৰে গোটেইখিনি মাছকে দি দিছোঁ। কেৰাহীখন মানে তলিটো বহল আছে, সেইকাৰণে গোটেইখিনি এয়া একেলগতে হৈ গৈছে, দেখিছেনে ফ্ৰেণ্ডছ। তো ধুনীয়াকৈ ফ্ৰাইটো কৰি ল'ম। আৰু ইয়াতে মই তাৰপিছত এপিচকৈ গোটেইখিনি উলিয়াই ল'লোঁ। আৰু এয়া চক ইমানখিনি তেল থাকি গ'ল। আৰু সেইখিনি তেল টুকি ল'ম, কাৰণ ইমান বেছি তেলত মানে নাভাজোঁ মাছখিনি, মানে মাছখিনি ভজা হৈ গ'ল, ফ্ৰাই হৈ গ'ল। আৰু ইয়াতে ধুনীয়াকৈ পিঁয়াজ দি, মানে এয়া দেখিছেনে, নহৰু পিঁয়াজ এইবোৰ দি ধুনীয়াকৈ চব্জিটো বনাই ল'ম বিলাহীৰ লগত। আৰু এয়া তেলখিনি অকণ কাঢ়ি ল'লোঁ দেই। আৰু এইপিনে বিলাহীও কাটি থৈছিলোঁ। আৰু একেলগতে এতিয়া ভাজি মেলি বনাম। আৰু এয়া পিঁয়াজখিনি অকণমান ভাজি ল'লোঁ। তাৰপিছত ইয়াতে নহৰুটো দি দিম, এয়া দিলোঁ। আৰু এইটো অলপ ৰঙচুৱা হ'বলৈ দিম এতিয়া। আৰু জ্বলা চলা একো নিদিওঁ, মছলাখিনি অলপ পিছতে দিম। আৰু জ্বলা নিদিওঁ কাৰণ ছোৱালীজনীৰ কাৰণে অকণ উলিয়াই ল'ব লাগিব। আৰু নমোৱা সময়ত অকণ ৰং জলকীয়া দি দিম বুলি ভাবিছোঁ। ইয়াতে দিবলৈ লৈছোঁ এয়া জোখৰ অনুসৰি এয়া নিমখ দিলোঁ। আৰু এইটো অকণমান লৰাই লৈছোঁ। আৰু এইপিনে জিৰা পাউডাৰ দিছোঁ, তাৰ লগতে মিট মছলা অকণ ব্যৱহাৰ কৰিছোঁ দেই। আৰু থাকিলে মই দি দিওঁ, আপোনালোকে দিয়ে নিদিয়ে নাজানো। তাৰপিছত ধনিয়া গুড়ি অকণ দিলোঁ। আৰু লাষ্টত দিছোঁ হালধি। আৰু গোটেইখিনি অকণমান লৰাই ল'ম।
গোটেই মছলাখিনি অকণমান লৰাই ল'লোঁ। তাৰপিছত কাটি থোৱা বিলাহীখিনি ইয়াতে দি দিম। কিছু সময়ৰ কাৰণে এনেকৈ ভাজি লৈছোঁ। এয়া মছলাখিনি ধুনীয়াকৈ মিলি গ'ল আৰু এয়া অকণ তেল ওলাইছে, দেখিছেনে ফ্ৰেণ্ডছ? তো ইয়াতে এতিয়া মই ঢাকনখন বন্ধ কৰি দিম কিছু সময়ৰ কাৰণে। আৰু যেনেকুৱা মাছ বিলাহী বনোৱা হয় তেনেকুৱাই বনাইছোঁ আৰু এয়া ইয়াতে ঢাকন মাৰি দিম এতিয়া। খুব বেছি ৩-৪ মিনিট, কাৰণ মানে বিলাহী ফটককৈ সিজিয়ে যায়, দেখিছেনে? আৰু এইপিনে অকণমান স্কিপ কৰিলোঁ। আৰু এয়া গৰম পানী আনি থৈছিলোঁ আৰু এই গৰম পানীটোৱে ইয়াত ঢালি দিছোঁ। আৰু গৰম পানী দিলে মানে চব্জিবোৰ ধুনীয়া মিলি যায়, হয় নহয়? এয়া তাৰপিছত এয়া অকণমান জোখৰ অনুসৰি পানী দিলোঁ। তাৰপিছত অকণমান মানে 5 মিনিটৰ কাৰণে ঢাকি দিম আৰু অকণমান পানীখিনি মানে কমিব দিম। আৰু তাৰপিছত এইফালে 5 মিনিট হৈ গ'ল আৰু দেখিছেনে ধুনীয়াকৈ মানে কমি গ'ল পানীখিনি। আৰু ইয়াতে ফ্ৰাই কৰা মাছখিনি দি দিম। এয়া এনেকৈ গোটেইখিনিকে দি দিলোঁ। তাৰপিছত এয়া দেখিছেনে ফ্ৰেণ্ডছ, ইয়াত মাছখিনি দি কিছু সময়ৰ কাৰণে ঢাকি দিম। আৰু নমোৱা সময়ত আৰু অকণমান মছলা গুড়ি দি দিম, মানে ধনিয়া পাউডাৰ। এয়া 2-3 মিনিটৰ কাৰণে এনেকৈ আকৌ ঢাকি দিছোঁ। তাৰপিছত এইফালে মাছ হৈয়ে গ'ল, দেখিছেনে? আৰু এয়া শুকুৱাই দিলোঁ, কাৰণ দাইলটো থাকিবই, সেইকাৰণে এইপিনে একেবাৰে শুকুৱাই দিছোঁ। অকণ জোল আছে আৰু থুপথুপীয়াকৈ। এইপিনে ভাতটো আছে, ভাত বনোৱা হৈ গৈছিলে। তাৰপিছত মই বাঢ়িব ল'লোঁ। এয়া বাঢ়িছোঁ দেই। এয়াই চিম্পল খানা আৰু, কাৰণ গধূলি সময়তে মানে গৈ পালোঁ আৰু গধূলিৰ খানা। দিনত বাৰু ভালকৈ খুৱাইছিলে, কুকুৰা লোকেল কুকুৰা এইবোৰ দি। আৰু তাৰপিছত এয়া চাওক, ইমানটোৱে ভিডিঅ' কৰিব পাৰিলোঁ ঘৰ গৈ। আৰু মোৰ মোবাইলটো এনেকৈ ছাইড বটনটো ছুইচ অফ অন কৰাটো একেবাৰে ঢিলা হৈ গৈছিলে আৰু ছুইচ অফ হৈ গ'ল আৰু খুলিবই নোৱাৰিলোঁ। তাৰপিছত এসপ্তাহ দিন থাকিলোঁ আৰু কি কৰিলোঁ কি নাই সেই সকলোবোৰ দেখুৱাম ভাবিছিলোঁ, কিন্তু একোৱেই নোৱাৰিলোঁ অফ হৈ যোৱাৰ কাৰণে। আৰু ঘৰ আহিলোঁ এয়া এসপ্তাহৰ পিছত, আৰু আহোঁতে মোবাইলটো দি থৈ আহিছিলোঁ বনাবৰ কাৰণে। আৰু আজি হৈ গ'ল ঘৰ অহা মানে পিছদিনাখন, আৰু মৰাণ টাউন গৈছোঁ মোবাইলটো আনিবৰ কাৰণে। আৰু এয়া মিষ্টাৰৰ কামৰ কাৰণে বেংকত আহিছিলোঁ। আৰু এয়া কাগজ পত্ৰবোৰ লৈ মিষ্টাৰে বহি আছে, কাৰণ KYC এটা দিব লাগে। চলি আছে যদিও নাম্বাৰটো চেঞ্জ কৰিবলৈ হ'লে KYC দিব লাগিব। তাৰপিছত বেংকৰ কামখিনি কৰি আহি আমি আকৌ সোমালোঁ এয়া কেচাৰ ৰেষ্টুৰেণ্টত। আৰু ইয়াতে চাহ-তাহ খাই ল'ম বুলি ভাবিছোঁ। আৰু এইপিনে অৰ্ডাৰটো দি মেলি বহিছিলোঁ। এয়া চিজ পাও ভাজি এইবোৰ দিছিলোঁ। তাৰপিছত কিছু সময় ৰখিব দিছিলে আৰু এয়া আহি গ'ল আমাৰ, আৰু তাৰ লগতে চাহ। আৰু এইপিনে ধুনীয়াকৈ কেইকপিমান ফটো মাৰি ল'লোঁ দুয়োটাই। চাহ খাই ওলাই আহিলোঁ। তাৰপিছত গুদাম এখনত গ'লোঁ, কাৰণ গাহৰিৰ কাৰণে দানা আনিব আছিলে আমাৰ। আৰু তাতে দানা চানা লৈ মেলি আৰু একেবাৰে ঘৰ আহিম বুলি ভাবিলোঁ। তো ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি চাই ভাল পালে লাইক কৰি দিব, চেনেলটোত নতুন হৈছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, যদি ফেচবুকত চাই আছে মোৰ পেজটো ফ'ল' কৰি দিব।